মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ ভাষাৰ পাঠ নম্বৰ 13 জন্মদিনৰ আয়োজন নামৰ নাটিকাখন পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, আমাক ইয়াত কেইটামান যুক্তাক্ষৰ দিয়া হৈছে। হয় নৈষ্ণ, হয় শস্য, নয় তৈন্ত, নয় ধৈন্ধু। নাটিকা মানে নাটক এখন দিয়া আছে। এয়া নাটকত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বলা কি দিয়া আছে আমি পঢ়িম। চোৱা, সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি থাকিব। কটা পাচলিখিনি একাষৰীয়াকৈ থৈ ঠাইখন মচি মচি ভিতৰলৈ চাই সীমান্তক মাতিব। ইয়াত এওঁলোকে কি কৰিছে? নাটিকাখনত অংশগ্ৰহণ কৰিছে, তেওঁলোকে ভাগ লৈছে। তাৰপিছত এওঁ সীমান্তৰ মাক হয় আৰু এওঁ সীমান্ত হয়। এতিয়া চোৱা, সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছে আৰু কটা পাচলিখিনি একাষৰীয়াকৈ ৰাখি ঠাইখন মচি মচি ভিতৰলৈ চাই তেওঁ সীমান্তক মাত লগাইছে। মাক: সীমান্ত, তোমাৰ টেবুলখন পৰিপাটি কৰা হ'লনে? আহাচোন, মোক অলপ পাকঘৰত সহায় কৰি দিয়াহি। ভণ্টিয়েনো কিয় ইমান দেৰি কৰিছে? সীমান্ত: সোমাই আহিব। মোৰ কাম হ'ল মা। ভণ্টি দেউতাৰ লগত বাৰীত আছে। কোৱাচোন, তোমাক কি সহায় কৰিব লাগে? মাক: হাত ধুই ধুই। মাকে হাত ধুই ধুই ক'ব। সৌ ডলাখনত থকা চাউলখিনি টিনটোত ভৰাই থোৱাচোন। সীমান্ত: টিন এটা ডলাখনৰ ওচৰলৈ আনি চাউল ভৰাই ভৰাই ক'ব। অ' মা, অহা সোমবাৰে যে মোৰ জন্মদিন, তোমাৰ মনত আছেনে? মাক হাত দুখন মচি সীমান্তৰ ওচৰলৈ গৈ মূৰত হাত ফুৰাই ক'ব। আছে, শুন, তোমাৰ জন্মদিনটো মোৰ মনত নাথাকিবনে? তোমাৰ হৈ নামঘৰত শৰাই এখন আগবঢ়াম বুলি ভাবিয়েই থৈছোঁ। সীমান্ত আবদাৰৰ সুৰত। আবদাৰৰ সুৰত মানে মৰমত। সীমান্তই মৰমত ক'লে, অকল শৰাই দিলেই নহ'ব কিন্তু। এইবাৰ মই মোৰ বন্ধু বান্ধৱীসকলকো মাতিম বুলি ভাবিছোঁ। তুমি ঘৰতো জলপান যোগাৰ কৰিবা। মাক মিচিকিয়াই হাঁহি বাচন বৰ্তন সামৰি সুতৰি থাকি ক'ব। তাৰ মানে এইবাৰ তুমি সবান্ধৱে জন্মদিন পালন কৰিবা। এৰা, পিছে কাক কাক মাতিম বুলি ভাবিছা? সীমান্ত চাউল ভৰাবলৈ এৰি আঙুলিৰ মূৰত গণি ক'ব। ৰুণজুণ, মিতা, ভুলি, চিৰঞ্জীৱ, মকবুল। মাক: ৰতন আৰু মীনাক তুমি পাহৰিলা নেকি? সীমান্ত: নহয় মা, সিহঁতক মাতিম বুলি ভাবিছোঁৱেই, মাত্ৰ নাম কেইটা ক'বলৈহে থাকি গ'ল। মাক: মাতিবা মাতিবা, সিহঁতকো মাতিবা, নহ'লে বেয়া পাব নহয়। তুমি পিছে কি কি কৰিম বুলি ভাবিছা? সীমান্ত: অ' মা, আচল কথাটো কওঁ ৰ'বা। স্কুলৰ বাইদেৱে আমাক জন্মদিনত গছ পুলি ৰোৱাৰ কথা কৈছিল। সেইবাবে এইবাৰ মই পদূলি মূৰত এটি নাহৰ পুলি ৰুম। মাক: বৰ ভাল কথা, শুন, পুলিটো কিন্তু ৰুলেই নহ'ব, তাৰ প্ৰতিপালৰ দায়িত্বও তোমাৰ। গছপুলি ৰোৱাৰ উপৰি সেইদিনা আৰু কিছুমান কাম কৰিব পাৰা। সীমান্ত: কি কাম মা? মাক: তুমি পদ্য লিখিবা নাইবা ছবি আঁকিবা। মহৎ লোকৰ বাণী বা নীতি বচনো সংগ্ৰহ কৰিবা। সেইবোৰ সুন্দৰকৈ লিখি বেৰত আঁৰি থবা। কিমান যে ভাল লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি পাঠটো পঢ়িলোঁ।
তোমালোকে পাঠটি বাৰে বাৰে পঢ়িবা। তোমালোকে যিমানেই পাঠটো পঢ়ি যাবা সিমানেই তোমালোকৰ বানান শুদ্ধ হ'ব আৰু তোমালোকৰ উচ্চাৰণো স্পষ্ট হৈ আহিব। গতিকে তোমালোকে ৰাতিপুৱা সদায় ঘৰত পাঠবোৰ পঢ়াৰ অভ্যাস কৰিবা। আজিলৈ ইমানেই। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আজিলৈ ধন্যবাদ।